प्रधानमंत्री किसान सम्मान निधिर अनुदाনৰ কিস্তি মুকলি प्रधानमंत्री नरेंद्र मोदीर देशৰ 9 কোটিতকৈ অধিক কৃষকলৈ 18,000 কোটি টকা হস্তান্তৰ গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আজি দুপৰীয়া কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ আৰু মেলবৰ্ণত ভাৰত অষ্ট্ৰেলিয়াৰ দ্বিতীয় টেষ্ট আৰম্ভ টছত জিকি অষ্ট্ৰেলিয়াৰ প্ৰথম বেটি নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই ৰশ্মিৰেখা শৰ্মা এতিয়া বিটং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ কনফাৰেন্সিংৰ জৰিয়তে প্ৰধানমন্ত্ৰী কিसान सम्मान নিধিৰ অধীনত দেশৰ 9 কোটিতকৈ অধিক কৃষক পৰিয়াললৈ 18,000 কোটিৰো অধিক টকা মুকলাই দিয়ে প্ৰধানমন্ত্ৰীয়ে বুটাম টিপি এই ধন কৃষকসকলৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰাৰ লগতে বিভিন্ন ৰাজ্যৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰে কৃষকসকলে পিএম কিसान আঁচনিৰ অধীনত লাভ কৰা সুফলসমূহৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰায় প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত কয় যে আঁচনিখন আৰম্ভ হোৱাৰ পিছৰে পৰা এতিয়ালৈকে 1,10,000 কোটিতকৈ অধিক ধন কৃষকসকলৰ বেংক একাউণ্টত জমা দিয়া হৈছে ভাষণ প্ৰসংগত তেওঁ কেইটামান ৰাজনৈতিক দলে নতুন কৃষি আইনখনৰ বিৰোধিতা কৰি ৰাইজৰ মাজত ভুল বাৰ্তা বিয়পোৱাৰ চেষ্টা কৰিছে বুলি সমালোচনা কৰে চৰকাৰে কৃষি সংস্কাৰৰ জৰিয়তে কৃষকসকলৰ কল্যাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথাও তেওঁ উল্লেখ কৰে कोई कट नहीं कोई हेरा फेरी नहीं टेक्नोलॉजी का इस्तेमाल करते हुए पीएम किसान सम्मान योजना में ये सुनिश्चित किया गया है कि लीकेज न हो राज्य सरकारों के माध्यम से किसानों का ऑनलाइन रजिस्ट्रेशन होने के बाद उनके आधार नंबर और बैंक खातों का वेरिफिकेशन होने के बाद इस व्यवस्था का निर्माण हुआ है जो लोग 30 साल तक बंगाल में राज करते थे एक ऐसी राजनीतिक विचारधारा को लेकर के बंगाल को कहां से कहां लाकर के उन्होंने हालत करके रखी है सारा देश जानता है और ममता जी के 15 साल पुराने भाषण सुनोगे तो पता चलेगा कि इस राजनीतिक विचारधारा ने बंगाल को कितना बर्बाद कर दिया था अब ये कैसे लोग हैं बंगाल में उनकी पार्टी है उनका संगठन है 30 साल सरकार चलाई है कितने लोग होंगे उनके पास एक बार भी इन लोगों ने किसानों को ये 2,000 रुपया मिलने वाला कार्यक्रम है बंगाल के अंदर कोई आंदोलन नहीं चलाया क्यों आपने कभी आवाज नहीं उठाई और आप वहां से उठ करके पंजाब पहुंच गए तब सवाल उठता है প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ 96 সংখ্যক জন্মদিবস উপলক্ষে দেশে কালি নেতাগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে বাজপেয়ীৰ জন্মদিবসৰ লগত সংগতি ৰাখি কালি দেশত সুশাসন দিৱস হিচাপেও পালন কৰা হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ সদৈৱ অটল স্মাৰকত মাল্যাৰ্পণ কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় কেন্দ্ৰীয় মন্ত্ৰী অমিত শাহ ৰাজনাথ সিং নিৰ্মলা সীতাৰমণ পীয়ূষ গোয়েল হৰদীপ সিং পুৰী ডক্টৰ হৰ্ষবৰ্ধন আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উপৰিও ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা গোলাম নবী আজাদ প্ৰমুখ্যে কেইবাগৰাকীও নেতাই বাজপেয়ীলৈ শ্ৰদ্ধা তৰ্পণ কৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে অসমৰ শিলচৰত কালি কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইটামান প্ৰকল্পৰ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে সুশাসন দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি এটা প্ৰতিমূৰ্তি উন্মোচন কৰে শিলচৰৰ ৰংপুৰত আয়োজিত অনুষ্ঠানত ভাষণ দি
মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত পথ নিৰ্মাণকে ধৰি আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ অৱদান আছিল অতুলনীয়। বাজপেয়ীৰ দিনতে শিলচৰ আৰু সৌৰাষ্ট্ৰক সংযোগ কৰা মহাসড়ক পথৰ কাম আৰম্ভ হৈছিল আৰু অতি শীঘ্ৰে এই পথ সম্পূৰ্ণ হৈ উঠিব বুলি তেওঁ উল্লেখ কৰে। আনহাতে ডিমা হাছাও জিলাৰ হাৰাংগাজৰ পৰা জাতিংগালৈ সংযোগ কৰা পথৰ কামো অতি শীঘ্ৰে সম্পূৰ্ণ হৈ উঠিব বুলি তেওঁ জানিবলৈ দিয়ে। গাডকাৰীয়ে 20টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে 2366 কোটি টকা ব্যয় সাপেক্ষ 7টা প্ৰকল্প উদ্বোধন কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমত আন্তঃগাঁথনিমূলক প্ৰকল্পৰ কাম কাজ হাতত লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীলৈ ধন্যবাদ জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে বৰাক উপত্যকাত আৰু 2খন দলং নিৰ্মাণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায়। গাডকাৰীয়ে শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অষ্টাদশ সমাৱৰ্তন সমাৰোহতো অংশগ্ৰহণ কৰে। To all the graduates who are receiving their degrees at today's convocation. It is indeed a special moment for you, your families, and this university. As this prestigious institution was established as an offshoot of the historic Assam Accord, so on this special occasion, I also pay my deep tribute to the martyrs of the historic Assam agitation. কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তিনিদিনীয়া উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কাৰ্যসূচীৰে যোৱা নিশা এক বিশেষ বিমানযোগে গুৱাহাটীত উপস্থিত হয়। বিমানবন্দৰত গৃহমন্ত্ৰী শ্বাহক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাসহ অন্যান্য নেতাবৰ্গই আদৰণি জনায়। গৃহমন্ত্ৰীগৰাকীক প্ৰায় 10,000 লোকৰ উপস্থিতিত পথৰ দুয়োকাষে বন্তি জ্বলাই গায়ন বায়নেৰে অভিবাদন জনোৱা হয়। গৃহমন্ত্ৰীগৰাকীয়ে আজি দিনৰ 1 বজাত আমিনগাঁৱত আয়োজিত এখন সভাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি নেতাবৰ্গই কালি নিশা আমিনগাঁৱত উপস্থিত হৈ সভাগৃহ পৰিদৰ্শন কৰে। কালি বিয়লি দিছপুৰত আয়োজিত এখন সংবাদমেলত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ কাৰ্যসূচীৰ বিষয়ে সদৰি কৰি বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালাপাহাৰ কোভিড হাস্পতাল আৰু মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালক সংলগ্ন কৰি দেশৰ ভিতৰতে অন্যতম বৃহৎ ছুপাৰ স্পেচিয়েলিটি হাস্পতাললৈ ৰূপান্তৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব। লগতে বটদ্ৰৱা থানৰ উন্নয়ন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে। আমিনগাঁৱৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে 10খন আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব বুলিও মন্ত্ৰী ডক্টৰ শৰ্মাই জানিবলৈ দিয়ে। 12 বজাত তেখেতে দিল্লীৰ লগত এখন জৰুৰী সভা ভিডিঅ' কনফাৰেন্সৰ যোগেদি আমিনগাঁও PWD ইন্সপেকশ্যন বাংলোৰ পৰাই সংযোজিত হ'ব। 1টা বজাত তেখেত আমিনগাঁও পেৰেড গ্ৰাউণ্ড বা কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰ, যাক আমি নতুনকৈ নামাকৰণ কৰিছোঁ, কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰলৈ তেখেত 1টা বজাত আহিব। 1টাৰ পৰা প্ৰায় 3 বজালৈকে তেখেতে অসম চৰকাৰে আয়োজন কৰা এখন বিশেষ সভাত তেখেতে অংশগ্ৰহণ কৰিব। এই সভাখনৰ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে দেশত থলুৱাভাৱে নিৰ্মিত কোভিড প্ৰতিষেধকৰ অগ্ৰগতি সন্তোষ প্ৰকাশ কৰিছে। উপৰাষ্ট্ৰপতি নাইডুৱে দেশৰ বিজ্ঞানীসকলে অশেষ পৰিশ্ৰমেৰে কোভিড প্ৰতিষেধক প্ৰস্তুতিত আত্মনিয়োগ কৰাত তেওঁলোকৰ কাৰ্যক শলাগ লয়। হায়দৰাবাদত অনুষ্ঠিত ভাৰত আন্তৰ্জাতিক বিজ্ঞান মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাৰ্চুৱেল মাধ্যমেৰে ভাষণ দি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশৰ বিজ্ঞানীসকলে থলুৱাভাৱে PPE কিট নিৰ্মাণ কৰি দেশক স্বাৱলম্বী কৰি তোলাটো বিশেষ সহায় আগবঢ়াইছে। Conference is organized with a noble intent to further the scientific spirit among common people and to showcase India's scientific achievements. Many events meticulously organized, as was explained earlier, over the past few days. দেশত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 95.77% বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা তথ্য অনুসৰি শেহতীয়াকৈ 24,000ৰো অধিক ৰোগী কোভিডৰ পৰা সুস্থ হৈ উঠিছে। ইয়াৰ ফলত দেশত আৰোগ্য হোৱা লোকৰ সংখ্যা 97,17,834লৈ বৃদ্ধি পাইছে। সম্প্ৰতি 2,81,000 ৰোগী চিকিৎসাধীন হৈ আছে। ইয়াকে লৈ মুঠ আক্ৰান্তৰ সংখ্যা 1,46,000ৰো অধিক হৈছেগৈ। দেশত এই পৰ্যন্ত 1,47,092 জন লোকৰ এই ৰোগত মৃত্যু হৈছে।
স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰা অনুসৰি এই পৰ্যন্ত ৰাজ্যত 2,15,836 গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে। কালিৰ দিনটোত 11,757 জন লোকৰ নমুনা পৰীক্ষা কৰা হয় আৰু ইয়াৰ ভিতৰত 61 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। ইফালে কালি 95 জন ৰোগী সুস্থ হৈ উঠাত ৰাজ্যখনত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা 2,11,378 লৈ বৃদ্ধি পাইছে। আৰোগ্যৰ হাৰ হৈছে 97.93%। বৰ্তমান 3,422 গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। আনহাতে এতিয়ালৈকে ৰাজ্যত 1,033 জন লোকৰ এই ৰোগত মৃত্যু হৈছে। দেশৰ সীমান্ত নিৰাপত্তা বাহিনী BSF আৰু বাংলাদেশৰ BGB অৰ্থাৎ বাংলাদেশ বৰ্ডাৰ গাৰ্ডে চোৰাং ব্যৱসায় আৰু অবৈধ প্ৰব্ৰজন ৰোধ কৰাৰ উদ্দেশ্যে নিশাৰ ভাগত ভাৰত বাংলাদেশ সীমান্তত যুটীয়া পহৰাৰ ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিব। কালি গুৱাহাটীত আয়োজিত এখন যুটীয়া সংবাদমেলত BSFৰ সঞ্চালক প্ৰধান ৰাকেশ আস্থানা আৰু BGBৰ সঞ্চালক প্ৰধান ছফিনুল ইছলামে এই কথা প্ৰকাশ কৰে। BSFৰ সঞ্চালক প্ৰধানগৰাকীয়ে জনোৱা মতে যোৱা 22 ডিচেম্বৰৰ পৰা গুৱাহাটীত 5দিনীয়া কাৰ্যসূচীৰে BSF আৰু BGBৰ মাজত সঞ্চালক প্ৰধান পৰ্যায়ৰ সমন্বয়ৰক্ষী সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনত সীমান্ত অঞ্চলৰ চোৰাং ব্যৱসায় আৰু অবৈধ প্ৰব্ৰজন ৰোধ সম্পৰ্কে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলীৰ বিষয়েও আলোচনা কৰা হয়। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল আজি পুৱা মেলবৰ্ণত আৰম্ভ হৈছে। টছত জিকি অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। বাতৰি যুগুত কৰাৰ পৰলৈকে অষ্ট্ৰেলিয়াই 4টা উইকেট হেৰুৱাই 124 ৰান সংগ্ৰহ কৰিছে। উল্লেখযোগ্য যে বিৰাট কোহলীৰ অনুপস্থিতিত অজিংক্য ৰাহানে ভাৰতীয় দলক নেতৃত্ব দিছে। আজিৰ খেলখনত ভাৰতৰ দুগৰাকী যুৱ খেলুৱৈ শুভমন গিল আৰু মহম্মদ সিৰাজৰ আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত অভিষেক ঘটিছে। বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত দীৰ্ঘদিন ধৰি ভুৱা পৰিচয়েৰে ৰোগীক চিকিৎসা কৰাৰ নামত প্ৰবঞ্চনা কৰি অহা এজন লোকক কালি হাস্পতাল কৰ্তৃপক্ষই কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে। গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পিছতেই হাস্পতালখনৰ নৱনিযুক্ত অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ ৰমেন তালুকদাৰে সুৰক্ষা কৰ্মীৰ সহযোগত জিলাখনৰ জনিয়াৰ কাদং গাঁৱৰ ৰমজান আলী নামৰ ভুৱা চিকিৎসা কৰ্মীজনক আটক কৰা হয়। ধৃত ৰমজান আলীয়ে চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ ইউনিফৰ্ম পিন্ধি ৰোগীক ধনৰ বিনিময়ত চিকিৎসা প্ৰবঞ্চনা কৰি অহা বুলি অভিযোগ উত্থাপিত হৈছে। অপাৰেশ্যন কৰিবলৈ কালি ডেট আছিলে। কালি ৰাতিপুৱা অতীত গৈছিলোঁ। যোৱাৰ সময়ত এই যিজন ল'ৰা সিজনে আহি কিনে ডক্টৰৰ ড্ৰেছ পিন্ধি আছে। তেওঁ ক'লে কি আপোনাৰ অপাৰেশ্যনটো হ'ব, কাগজ পত্ৰবিলাক আগতে নিলাক বহুতবাৰ ভিতৰৰ পৰা নেই আৰু আনি কিনে কয় আপোনাৰ অপাৰেশ্যনটো হ'ব, এটা মেডিচিন ছাৰে আনিব দিব, সেইটো বাহিৰত কিনিলে 2000 টকা পৰিব। আমাৰ ইয়াতে ছাৰে কৈছে 1500 টকা দিলে ইয়াত মেডিচিনটো পোৱা যাব। আমিও ক'লোঁ যে আমি গৰীব মানুহ দিয়ক, 1000 টকা ৰাখক আৰু আমাক অপাৰেশ্যনটো দিয়ক কৰি। তাৰপিছত তেওঁ এই ল'ৰাজনে এটা ৰেজিষ্টাৰ বহীত আমাৰ নামটো, পেচেণ্টৰ নাম, বয়স আৰু কি টাইমটো দি দিলে 12:40 আপোনালোকৰ অপাৰেশ্যন হ'ব। সেইখিনিয়ে। কিমান পইচা? অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী সহিতে নলবাৰী জিলাৰ পৰা সভাপতিৰ আসন অলংকৃত কৰা নলবাৰী জিলাৰ 4গৰাকী সাহিত্য কাণ্ডাৰীসকলৰ গৌৰৱসৌধ হিচাপে নিৰ্মাণ কৰি উলিওৱা আবক্ষ মূৰ্তি কালি বিধায়ক অশোক শৰ্মাই আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই প্ৰাতস্মৰণীয় সাহিত্যিক কেইগৰাকী হ'ল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিহগী কবি ৰঘুনাথ চৌধাৰী, নন্দনতাত্বিক তৈলোক্যনাথ গোস্বামী, অভিধান প্ৰণেতা গিৰিধৰ শৰ্মা, সংবাদ সূৰ্য কনকসেন ডেকা আৰু সভাৰ প্ৰথমগৰাকী প্ৰধান সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে ৰাজ্যৰ গৌৰৱ ধ্বজা নতুন প্ৰজন্মই আগবঢ়াই নিব লাগিব। তেওঁ নতুন প্ৰজন্মক সভাৰ মঞ্চলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়। প্ৰাক্তন সভাপতি এই মনীষীসকলক অসম সাহিত্য সভাই যথোচিত সন্মান নিদিয়ে, যেনে বিহগী কবি ৰঘুনাথ চৌধুৰীকে আপোনালোকে সোঁৱৰণ নকৰে, তেনেকুৱা বহু অভিযোগ আছে। কি ক'ব? আচলতে এইসকল মনীষীৰ যিমান অৱদান আছে অসম সাহিত্য সভাই নহয় অকল অসমৰ ৰাইজৰ কাৰণে, আমি যিকোনো ধৰণে তাৰ কিবা উত্তৰ বা কিবা ধৰণৰ আমি উন্নত ধৰণে তেওঁলোকক আমি দিব পৰা বস্তু আমাৰ একো নাই। আমাৰ অকল শ্ৰদ্ধা আৰু সন্মান যাচিব পৰা যিখিনি ক্ষমতা আছে সেইখিনিৰে আমি তেওঁলোকক নলবৰীয়া ৰাইজে বিধায়ক হিচাপে নিৰ্বাচিত কৰি মোক যি সন্মান দিছে, সেই সন্মানৰ ধাৰ মই কেতিয়াও খুজিব নোৱাৰোঁ। সেই কথাটো মই প্ৰতিখন সভাতে কওঁ। আৰু সেইকাৰণে নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰি যিসকল ব্যক্তিয়ে নলবাৰীখনক অসমৰ বুকুত, ভাৰতৰ বুকুত উজ্বলাবলৈ সক্ষম হৈছিল, তেনেকুৱা ব্যক্তিসকলক মই শ্ৰদ্ধা
জনাটো মোৰ এটা কৰ্তব্য হিচাপে ভাৰতীয় জনতা যুৱ মৰ্চা গোৱালপাৰা জিলাৰ উদ্যোগত ভাৰতৰত্ন প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে কালি জিলাখনৰ দুধনৈ বালাচৰা ৰাজহুৱা খেলপথাৰত এদিনীয়া ফুটবল প্ৰতিযোগিতা আৰম্ভ হয় বিধায়ক দীপক কুমাৰ ৰাভাই প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে প্ৰতিযোগিতাত জিলাখনৰ 6টা ফুটবল দলে অংশগ্ৰহণ কৰে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল ডিডি নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অনুদানৰ কিস্তি মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ 9 কোটিতকৈ অধিক কৃষকলৈ 18,000 কোটি টকা হস্তান্তৰ গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি দুপৰীয়া কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ আৰু মেলবৰ্ণত ভাৰত অষ্ট্ৰেলিয়াৰ দ্বিতীয় টেষ্ট আৰম্ভ টছত জিকি অষ্ট্ৰেলিয়াৰ প্ৰথম বেটিং বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বজাই ৰাখক সাবুনেৰে সঘনাই হাত ধুই থাকক বা হেণ্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব মাস্ক আপ ইণ্ডিয়া আমাৰ আজি পুৱাৰ বাতৰি ইমানতে শেষ হ'ল পৰৱৰ্তী বাতৰি আবেলি 4 বজাত প্ৰচাৰ কৰা হ'ব নমস্কাৰ